নমস্কাৰ বন্ধু বান্ধৱীসকল মই অংকুৰ আপুনি চাই আছে অংকুৰ অংকুৰণ অফিচিয়েল বন্ধু বান্ধৱীসকল এই ভিডিঅ'টোৰ মাধ্যমেৰে মই আপোনালোকৰ লগত আলোচনা কৰিম যিসকল আত্মসহায়ক গোটৰ মহিলা আছে সেই মহিলাসকললৈ বা একোগৰাকী মহিলালৈ যিহেতু অসম চৰকাৰে 10000 কৈ টকা দিয়াৰ কথা আছে তেওঁলোকৰ প্ৰত্যেকগৰাকী সদস্যৰ মোবাইললৈ একোটাকৈ SMS বা যিটো মোবাইল নাম্বাৰ ফৰ্ম ফিলআপ কৰোঁতে দিছিল একোটাকৈ মেছেজ আহিছে সেই মেছেজটোৰ জৰিয়তে কি বুজা বিচাৰিছে বা কি কৈছে সেই সম্পৰ্কে মই আপোনালোকক জনাম যদি আপোনাৰ মেছেজটো অহা নাই তেন্তে আপুনি টকা লাভ কৰিবনে নকৰে বা আপুনি মেছেজটো লাভ কৰিবলে নকৰে সেই সম্পৰ্কে মই আপোনালোকক জনাম বন্ধু বান্ধৱীসকল ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকক সৰু এটা ৰিকুৱেষ্ট কৰো যদি আপুনি আমাৰ ইউটিউব চেনেলটোত পোনপ্ৰথমবাৰৰ বাবে ভিজিট কৰিছে তেন্তে প্লিজ আমাৰ ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰক আৰু কাষতে থকা বেল বটনটো প্ৰেছ কৰি অল অপচনটো ক্লিক কৰিবলৈ নাপাহৰিব তেতিয়াহে আগন্তুক আহিবলগীয়া প্ৰত্যেকখিনি ভিডিঅ আপুনি পোনপ্ৰথমে লাভ কৰিব আহকচোন তেন্তে আমি অলপো পলম নকৰি ভিডিঅ'টোৰ ফালে আগবাঢ়ো বন্ধু বান্ধৱীসকল আত্মসহায়ক গোটৰ মহিলাসকললৈ অহা মেছেজটো হৈছে এইটো এই স্ক্ৰিনশ্বটটো মই আপোনালোকক দেখাইছো মই আপোনালোকক বুজাই দেখুৱাই দিম যদি আপোনালোকলৈ মেছেজ অহা নাই বা SMS টো অহা নাই কিছুমান সদস্যলৈ কি কাৰণে অহা নাই কেতিয়াকৈ আহিব সেই সম্পৰ্কেও মই আপোনালোকক জনাম প্ৰথমতে ইয়াত লেখা আছে ইউআৰ MMUA ইয়াৰ ফুল ফৰ্মটো মই কৈ দিছো মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল অসম যিহেতু ফৰ্মখনত তেনেদৰে লিখা আছিল মহিলা মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল অসম বুলি লেখা আছিল বন্ধু বান্ধৱীসকল মই আপোনালোকক থুলমূলকৈ বুজাই দিম ইয়াত লেখা আছে যে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল অৰ্থাৎ মুখ্যমন্ত্ৰী মহিলা আত্মনিৰ্ভৰশীল অসম যিহেতু এই ফৰ্মখন সাবমিট কৰিলে সাবমিট কৰাৰ পিছত আপোনালোকৰ সাকসেসফুল হ'ল সাকসেসফুল হোৱাৰ পিছত এটা আপোনালোকক আইডি দিছে এটো দেখিছে আপোনালোকক আইডি দিছে আইডিটো দিয়াৰ পিছত আকৌ আপোনালোকক ভেৰিফিকেশন কৰিবৰ বাবে আকৌ এটা SMS পঠাব নিশ্চয় আপোনালোকে বুজি পালে যিহেতু আপোনালোকৰ ফৰ্মখন কম্পিউটাৰত সোমোৱালে বা আপোনাৰ কম্পিউটাৰত সোমোৱাৰ পিছত সাকসেসফুল হ'ল তাৰ পিছত কেতিয়াকৈ টকা লাভ কৰিব এই সম্পৰ্কে মই আপোনালোকক জনাম যি সকললৈ SMS টো বা মেছেজ টো আহিছে বহুত ভাল খবৰ আৰু যি সকললৈ মেছেজটো অহা নাই তেওঁলোকে বহুতো সমস্যাত পৰিছে বা তেওঁলোকক কি কাৰণে মেছেজটো অহা নাই সেই সম্পৰ্কে মই আপোনালোকক জনাই আছো বন্ধু বান্ধৱীসকল আপোনালোকক মই জনাই আছো যে যিহেতু অসম চৰকাৰে মহিলাসকলক 10000 কৈ টকা প্ৰদান কৰিব বৰ্তমান তেওঁলোকে ফৰ্মসমূহ অনলাইনত সাবমিট কৰা মেছেজসমূহ প্ৰত্যেকগৰাকী বা প্ৰায় সংখ্যক আত্মসহায়ক গোটৰ মহিলাৰ মোবাইললৈ মেছেজটো গৈছে কিন্তু কিছু সংখ্যক মহিলালৈ মোবাইলত মেছেজটো যোৱা নাই এতিয়া বন্ধু বান্ধৱীসকল মই কৈ আছো প্ৰত্যেক গোটৰ সদস্যলৈকে SMS টো যাব কি কাৰণে যোৱা নাই কাৰণ প্ৰত্যেক গ্ৰুপৰ 10 গৰাকীকৈ তেওঁলোকক প্ৰথম অৱস্থাত অনলাইনত এন্ট্ৰি কৰিছে এন্ট্ৰি কৰাৰ পিছত আপোনালোকৰ মোবাইললৈ মেছেজটো যাব আৰু কেতিয়ালৈকে আপোনালোকৰ মোবাইললৈ SMS টো গৈ থাকিব মই ভেৰিফাই বা যিহেতু সাবমিটৰ মেছেজটো গৈ থাকিব সাবমিট সাকসেসফুলৰ মেছেজটো গৈ থাকিব মই তাৰিখটো আপোনালোকক জনাই আছো বন্ধু বান্ধৱীসকল মে মাহৰ 30 তাৰিখলৈকে আপোনালোকৰ মোবাইলত যিহেতু 10000 টকাৰ ফৰ্ম ফিলআপৰ বা ফৰ্ম সাবমিটৰ মেছেজ আপোনালোকলৈ আহিব আপোনালোকে চিন্তা কৰাৰ কোনো প্ৰয়োজন নাই প্ৰত্যেকগৰাকী গোটৰ সদস্যৰ মহিলালৈ মেছেজটো আহিব মে মাহৰ 30 তাৰিখলৈকে বন্ধু বান্ধৱীসকল নিশ্চয় আপোনালোকে বুজি পালে যদি আপোনালোকলৈ মেছেজ অহা নাই বা SMS অহা নাই আপোনালোকে চিন্তা নকৰিব নিশ্চয় আপোনালোকলৈ SMS টো আহিব এতিয়া বন্ধু বান্ধৱীসকল এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকৰ কিছুমান সৰু ডাউট মই ক্লিয়াৰ কৰিলো যদি আপোনালোক কিবা কনফিউজনত আছে তেন্তে প্লিজ কমেন্ট কৰিব মই আপোনালোকক যিমান পাৰো সিমান সহায় কৰিবলৈ যত্ন কৰিম বন্ধু বান্ধৱীসকল আজিলৈ ভিডিঅ'টো ইমানেই যদি আপুনি আমাৰ ইউটিউব চেনেলটোত পোনপ্ৰথমবাৰৰ বাবে ভিজিট কৰিছে প্লিজ তেন্তে আমাৰ ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰক কাষতে থকা বেল বটনটো প্ৰেছ কৰি অল অপচনটো ক্লিক কৰিবলৈ নাপাহৰিব আজিলৈ ভিডিঅ'টো ইমানেই আকৌ পুনৰ নতুন এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে ধন্যবাদ